Hello everyone. তো আজি আমি শিকিম অৰ্গেনিক ক্লাছ 12 অৰ্গেনিক আৰু চেপ্টাৰটোৰ নাম হ'ল হেলো এলকেন আৰু হেলো এৰিন। ঠিক আছে, তো তোমালোকে প্ৰথমতে এটা কথা জানিব লাগিব, হেলো এলকেনবোৰৰ হাইব্ৰিডাইজেশ্যন হয় sp3 আৰু হেলো এৰিনবোৰত হাইব্ৰিডাইজেশ্যন হয় sp2। হাইব্ৰিডাইজেশ্যন মানে হ'ল সংকৰণ। ঠিক আছে, যদি তোমালোকৰ আইডিয়া নাই সংকৰণ কেনেকে উলিয়াব লাগে তেনেহ'লে মই অকণমান এনে কৈ দিছো। তো তোমালোকে চাবা পোনপ্ৰথমতে যিকোনো এটা মলিকুল, ধৰি লোৱা মিথেনৰ অণুটো ললো CH4। ঠিক আছে, তো ইয়াতে সংকৰণ কি হ'ব আমি জানিব লাগে। তো সংকৰণ উলিয়াবলৈ হ'লে তোমালোকে জানিব লাগিব যে তাত চিগমা বান্ধনী কিমান আছে আৰু তাত লোন পেয়াৰ কিমান আছে। লোন পেয়াৰক অসমীয়াত একাকী যুগ্ম বুলি কোৱা হয়। যেতিয়া তোমালোকে এমনিয়াৰ মলিকুলটো আঁকো NH3, তেতিয়া নাইট্ৰজেনত এযোৰ লোন পেয়াৰ থাকে ন, এইযোৰেই হ'ল তোমাৰ একাকী যুগ্ম বা লোন পেয়াৰ। ঠিক আছে, তো এতিয়া এমনিয়াটো এনেকুৱা কিয় হ'ল? তো মই যদি চিম্পলি ক'ব লাগে, আমি জানো যে নাইট্ৰজেন কিমান নাম্বাৰ মৌল 7। ঠিক আছে, আমি কেনেকে লিখিম 1s2 2s2 2p3। ঠিক আছে, মই ভাবিছো যে তোমালোকে এইবোৰ বুজি পোৱা। যদি বুজি নোপোৱা এনেকুৱা কিয় হ'ল তেতিয়াহ'লে মোক ক'বা, মই এইখিনি কৈ দিম। ঠিক আছে, তো নাইট্ৰজেনত যিহেতু 7 নাম্বাৰ, আমি কেনেকে লিখিম? আমি ক্লাছ 10ত পাইছিলো এনেকে 2.5। ঠিক আছে, তাৰমানে নাইট্ৰজেনত 5টা ইলেক্ট্ৰন থাকিব। আৰু এতিয়া অষ্টক পূৰ্ণ কৰিবলৈ হ'লে নাইট্ৰজেনে 3টা হাইড্ৰজেনৰ পৰা 3টা ইলেক্ট্ৰন ল'ব আৰু এনেকে অষ্টক পূৰ্ণ কৰিব। চোৱা কিমান হ'ল 1 2 3 4 5 6 7 8 8টা ইলেক্ট্ৰন হ'ল। এইযোৰ বান্ধনী, এইডাল বান্ধনী, 3ডাল বান্ধনী আৰু এইযোৰ কি হৈছে একাকী যুগ্ম। তো এতিয়া যদি মই সুধো যে এমনিয়াৰ সংকৰণ কি হ'ব, সংকৰণ চাবলৈ হ'লে মই কি কৈছিলো, আমি চাব লাগিব তাত চিগমা বোন কিমানডাল আছে। চিগমা বোন হ'ল এডাল, দুডাল, 3ডাল। চাবা যেতিয়াই তোমালোকে এক বান্ধনী দেখিবা ন, এক বান্ধনীত চিগমা বোন থাকে এডাল, ডি বান্ধনীত থাকে তোমাৰ এডাল চিগমা আৰু এডাল পাই, ত্ৰি বান্ধনীত থাকে এডাল চিগমা আৰু দুডাল পাই। ঠিক আছে, ইয়াত যিহেতু আমাৰ 3ডাল চিগমা বোন আৰু এযোৰ কি আছে একাকী যুগ্ম, তো আমি চিগমা বোন কিমান পালো 3 আৰু একাকী যুগ্ম কিমান জোৰ পালো এযোৰ, টোটেল কিমান হ'ল 4 হ'লে আমি লিখিম S আৰু P 3টা, এটা S আৰু 3টা P, টোটেল কিমান হ'ল 1 + 3 4 হ'ল নে? তো তোমাৰ এমনিয়াত হাইব্ৰিডেশ্যন আমি কিমান পালো, এমনিয়াত সংকৰণ কিমান পালো sp3। এতিয়া আমি আহো মিথান মলিকুললৈকে। মিথানত তোমাৰ চিগমা বোন এক বান্ধনী আছে, চোৱা এডাল, দুডাল, 3ডাল, 4ডাল যিহেতু এক বান্ধনী আছে, ইয়াতে তোমাৰ একাকী যুগ্ম নাই, তো আমি অকল চিগমা বান্ধনী চাম। তো মিথেনত যদি তুমি কাৰ্বনৰ সংকৰণ চাব লাগে তেনেহ'লে চিগমা বান্ধনী আছে 4ডাল আৰু একাকী যুগ্ম 0। তো 4 হ'লে আমি অলৰেডি পাইছো 4 হ'লে কিমান হ'ব sp3। এতিয়াতো আমি sp3 টো বুজিলো, sp2 টো আমি বেলেগ এক্সাম্পল কিছুমান চাওঁ।
ঠিক আছে তো মই যদি এইটো লিখো এইটোৰ নাম কি এইটোৰ নাম হল ইথিন মই কেনেকৈ লিখিলো এইটোৰ নাম ইথিন মই ভাবো যে তোমালোকে এলকিন আৰু এলকাইনৰ বিষয়ে ভালদৰে জানো যদি নাজানো মই সিম্পলি এবাৰ কৈ দি আছো তোমালোকে আজিৰ পৰা মনত ৰাখিবা এলকেন হলে তোমাৰ কাৰ্বন এন হলে হাইড্ৰোজেন হয় টুৱাইচ এন প্লাস 2 যদি তোমাৰ কাৰ্বন এন হয় এলকিনত হাইড্ৰোজেন হয় টুৱাইচ এন আৰু যদি এলকাইন হয় কাৰ্বন এন হলে হাইড্ৰোজেন হয় টুৱাইচ এন মাইনাস 2 ধৰি লোৱা তোমাৰ কাৰ্বন আছে 1 তে এনৰ ভ্যালু কিমান হ'ব 1 এনৰ ভ্যালু 1 কাৰ্বন 1 হাইড্ৰোজেন কিমান হ'ব 2 এনৰ ভ্যালু 1 প্লাস 2 তাৰ মানে C1 হলে হাইড্ৰোজেন হ'ব তোমাৰ 2 into 1 2 plus 2 তাৰ মানে 4 তাৰ মানে এনৰ মান 1 হলে প্ৰথম এলকেনটো কি পাবা CH4 আৰু ইয়াৰ নাম কি হ'ব মিথেন এনৰ মান 2 হলে নাম কি হ'ব ইথেন তো তোমালোকে এইখিনি জানিব লাগিব n equal 1 হলে হয় মিথ n equal 2 হলে হয় ইথ n equal 3 হলে হয় প্ৰপ n equal 4 হলে হয় বিউট n equal 5 হলে হয় পেন্ট n equal 6 হলে হয় হেক্স n equal 7 হলে হেপ n equal 8 হলে অক্ট n equal 9 হলে ননেন ঠিক আছে তো ইয়াতে তুমি পালা মিথেন দুটা হলে হ'ব ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন হেপটেন অক্টেন ননেন ঠিক আছে কিন্তু এলকিন সিৰিজত হলে কি হ'ব এতিয়া আমি ইথেনটো এনেকৈ লিখিম c এর মান যদি 2 বহুৱাও হাইড্ৰোজেনৰ মান কিমান হ'ব 2 পূৰণ 2 কাৰণ n এর মান 2 যোগ 2 কিমান হ'ব C2 হাইড্ৰোজেন কিমান হ'ব 2 দুগুণ 4 যোগ 2 6 ঠিক আছে তো আমি ইথেন লিখিব শিকি গলো মিথেন লিখিব শিকি গলো এলকিন হলে C n এর মান যদি 1 বহুৱাও C1 হলে H কিমান হ'ব 2 1 গুণ 2 যদি n এর মান 2 হয় C2 হলে H 2 2 গুণ n এর মান 2 হলে 2 দুগুণ 4 C2H4 তো n এর মান 2 হলে আমি কি পাম ইথিন তোমালোকে এটা কথা মন কৰিবা মিথিন বুলি একো পোৱা নাযায় মিথিনৰ অস্তিত্ব নাই ঠিক আছে ইথিন পালো n এর মান 3 হলে কি পাম প্ৰপিন তো তোমাৰ চাবা নামটো কৰ পৰা আহে ইয়াৰ পৰা সো এলকিন আছিল নহয় তো ইয়াতে আছে ইথিন প্ৰপিন C3 হলে হাইড্ৰোজেন কিমান হ'ব 2 into n এর মান 3 তো C3 হলে হাইড্ৰোজেন হ'ব 6 ঠিক আছে সিমিলারলি এলকাইন হলে তোমার C1 হলে হাইড্ৰোজেন কিমান হ'ব 2 into 1 minus 2 তার মানে C1 হলে হাইড্ৰোজেন 0 হৈ যায় তো এইটোৰো অস্তিত্ব নাই মিথাইন বুলি একো পোৱা নাযায় C2 হলে হাইড্ৰোজেন কিমান হ'ব 2 2 গুণ 4 বিয়োগ 2 C2 হলে হাইড্ৰোজেন হ'ব 2 তো ইথাইন নাম হ'ব সিমিলারলি আমি কি পাম প্ৰপাইন হলে কাৰ্বন কিমান হ'ব 3 তো হাইড্ৰোজেনত 2 পূৰণ এনৰ জাগাত কি হ'ব লাগিব 3 বিয়োগ 2 কিমান পাম C3H 3 দুগুণ 6 6 2 গলে 3 2 গুণ 6 6 2 গলে 4 ঠিক আছে তো প্ৰপাইন হলে আমি পাম C3H4 এনেকুৱা 1 2 3 1 2 3 তাৰপিছত সিঙ্গল বন্ড হাইড্ৰোজেন আৰু ইয়াতে যেহেতু তোমাৰ 4টা কমপ্লিট হৈছে ইয়াতে 4টা কমপ্লিট হৈছে ইয়াতে আহিব 3টা হাইড্ৰোজেন ঠিক আছে তো C3H4 হলে আমি কি পালো প্ৰপাইন ঠিক আছে তো তোমাৰ এটা কথা মন কৰিবা যেতিয়া এলকাইন হ'ব তাত থাকিব তোমাৰ ট্ৰিপল বন্ড এলকিন হলে তাত থাকিব ডাবল বন্ড
এলকেন হলে তাত থাকিব সিঙ্গল বন্ড তো আমি কি পাইছিলো ইথিনটো ক'ত আছিলে এইটো C2H4 আছিলে নে নাই তো ইয়াতো আছে C2H4 এতিয়া আমি হাইব্ৰিডাইজেশ্যন চাম ঠিক আছে তো মই কালাৰটো চেঞ্জ কৰিলো ৰবা ঠিক আছে তো ইয়াতে তোমাক মই কি কৈছিলো যে হাইব্ৰিডেশ্যন হয়তো এইটো কাৰ্বনৰ চোৱা আৰু নহয়তো এইটো কাৰ্বনৰ যিকোনো এটা কাৰ্বনৰ চালেই হ'ব তো ইয়াতে আমি চাব লাগিব সিগমা বন ইয়াতে এডাল ইয়াতে দুডাল ডাবল বন থাকিলে সিগমা বন কিমান হোৱা বুলি কৈছিলো সিগমা বন এডাল আৰু পাই বন এডাল হয় বুলি কৈছিলো হয়নে নাই তো এতিয়া আমি কি জুখিব লাগে সংকৰণ উলিয়াবলৈ হলে আমি কেৱল সিগমা বন চাব লাগে আৰু একাকী যুগ্মটো ইয়াত নাই তো সিগমা বন কিমান আছে 1 2 3 তিনি তো সিগমা বন 3 আছে একাকী যুগ্ম 0 তো টোটেল 3 হলে S এটাই ৰাখিবা বাকি দুটা ই কি হাইব্ৰিড সংকৰণ পালো sp2 তো তোমালোকৰ অলপ কিবা আইডিয়া হৈছে sp3 কি sp2 কি এইটো কাৰ্বনত কি হ'ব এইটো কি আছিলে প্ৰপাইন ঠিক আছে ইয়াতে চোৱা এইডালটো তোমাৰ সিগমা বন হ'ল বাকি এইডাল কি এইডাল ত্ৰিবন্ধনী হয়নে ত্ৰিবন্ধনীত সিগমা বন এডাল থাকে আৰু পাই বন দুডাল থাকে তো আমি এইটো কাৰ্বনৰ যদি সংকৰণ উলিয়াব লাগে তেনেহলে সিগমা বন চাব লাগিব আৰু একাকী যুগ্মটো নাই তো সিগমা বন আছে তোমাৰ দুডাল একাকী যুগ্ম 0 তো দুডাল থাকিলে আমি কি লিখিম এডাল S এডাল P ঠিক আছে তো মই যদি সাম আপ কৰিব লাগে গোটেইখিনি সামাৰি নহলে সংকৰণত আমি কি শিকিলো এলকেন এলকাইন এইখিনি তাৰপিছত আমি সংকৰণত কি শিকিলো কি পাম sp পাম sp2 পাম আৰু sp3 পাম sp3 কেতিয়া পাম যদি তুমি 4 পোৱা ভ্যালুটো ধৰিলা তুমি সিগমা বন যোগ কৰিলা তুমি লোন পেয়াৰ যোগ কৰিলা তাৰপিছত তুমি ভ্যালু পালা 4 পালে কি হ'ব এটা s তিনডাল p sp3 যদি তুমি পোৱা ভ্যালু 3 তেতিয়াহলে হ'ব sp2 এডাল s দুডাল p যদি তুমি পোৱা 2 তেনেহলে হ'ব sp এডাল s এডাল p ঠিক আছে এইখিনি হ'ল এতিয়া আমি আহো আমাৰ চেপ্টাৰলৈ তো হেলো এলকেনত কি বুলি কৈছিলো মই হেলো এলকেনত কৈছিলো sp3 হাইব্ৰিডাইজেশ্যন আৰু হেলো এৰিনত কৈছিলো sp2 হাইব্ৰিডাইজেশ্যন কিয় কৈছিলো এতিয়া চোৱা পোনপ্ৰথমে আমি জানিব লাগিব হেলো এলকেন আৰু হেলো এৰিন কি বস্তু চোৱা তোমালোকে এলকেন পঢ়িলা অলৰেডি মই ক'লো অলৰেডি তো এলকেনত আমি কি পাইছিলো যে প্ৰথম এলকেনটো কি আছিল মিথেন হয়নে নহয় যদি কাৰ্বনৰ এনৰ মান 1 বহুৱাও তেতিয়াহলে প্ৰথম এলকেনটো কি পাইছিলো CH4 হয়নে এতিয়া যদি তুমি মিথেনৰ পৰা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি দিয়া 4টা হাইড্ৰোজেন আছিলে তুমি কি কৰিলা এইটো হাইড্ৰোজেন ৰিপ্লেস কৰি দিলা এইটো হাইড্ৰোজেন নোহোৱা কৰি দিলা আৰু তুমি তাত কি বহাব লাগিব হেলো মানে কি হেলোজেনৰ পৰা আহিছে তো হেলোজেন হল তোমাৰ বৰ্গ 17ৰ মৌলবোৰ কি আছিলে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন ঠিক আছে এস্টেটাইনো আছে এইটো আমাৰ ইউজ নহয় ইয়াতে তো হেলোজেন বৰ্গ 17ৰ মৌলবোৰ যিকোনো এটা আনি যদি তুমি হাইড্ৰোজেনটো গুচাই হাইড্ৰোজেনটো ওলাই গৈছে আৰু ইয়াৰে যিকোনো এটা হেলোজেন আহি ইয়াতে লাগি গৈছে তেতিয়াহলে ইয়াৰে নাম কি হ'ব হেলো এলকেন বুজি পালানে এলকেনৰ পৰা আহিছে নহয় জানো এলকেন আছিলে প্ৰথমতে মিথেন আছিলে মিথেনৰ পৰা আমি এটা হাইড্ৰোজেন গুচাই ক্লোৰিন লগাই দিছো তোমাৰ এটা হাইড্ৰোজেন ওলাই গ'ল আৰু আমি কি পালো FCH3 ঠিক আছে তো CH4 আছিলে তাৰে তোমাৰ এটা হাইড্ৰোজেন গুছি কিনে ফ্লোৰিন আহি গ'ল ঠিক আছে তো এনেকে আমি হেলো এলকেন পাম হেলো এৰিন কেতিয়া পাম তোমালোকে ইয়াৰ কাৰণে লাগিব এৰিন তো তোমালোকে বেনজেন ৰিঙৰ কথা জানা ভালদৰে এইটো হ'ল বেনজেন ইয়াতে হাইড্ৰোজেন থাকে 6টা তো তুমি যিকোনো এটা হাইড্ৰোজেনক যদি ৰিপ্লেস কৰি মানে গুচাই তাৰ ঠাইত তুমি এটা হেলোজেন লগাই দিও ধৰিলা এবাৰ ফ্লোৰিন লগা নাই এবাৰ ক্লোৰিন লগাইছো হাইড্ৰোজেনটো গুচাই তাত লগাইছো ক্লোৰিন তো এটো কি হ'ব হেলো এৰিন এৰ নাম হ'ব তোমাৰ এইটো নাম হ'ব তোমাৰ ফ্লোৰোমিথেন কিয় নাম হ'ল কাৰণ আমি ফ্লোৰিন আনিছো ঠিক আছে F
ফ্ল'ৰ'মিথেন মিথেনৰ পৰা পাইছো যিহেতু ফ্ল'ৰ'মিথেন চোৱা হেলো এলকেন হেলোৰ ঠাইত আমি কি আনিছো ফ্ল'ৰ' এলকেন কি আছিলে মিথেন তো নাম কি হ'ল ফ্ল'ৰ'মিথেন ইয়াতে তোমাৰ বেনজিন আছিলে ন আৰু এতিয়া আমি লগালো ক্ল'ৰিন তো ইয়াৰে নাম হ'ব তোমাৰ ক্ল'ৰ'বেনজিন এতিয়া আমি হাইব্ৰিডেশ্যনটো চাই লওঁ এই দুটাতে আমি সংকৰণটো চাই লওঁ এতিয়া ঠিক আছে ৰবা এক ছেকেণ্ড মই কালাৰটো চেঞ্জ কৰি লওঁ চাবা চিগমা বন চাব লাগে চিগমা বন এডাল দুডাল তিনিডাল চাৰিডাল চাবা যিটো কাৰ্বনত এই ফ্ল'ৰিন গ্ৰুপটো লগ লাগি থাকিব সেইটো কাৰ্বনৰহে আমি সংকৰণ উলিয়াম ইয়াতো কাৰ্বন এটাই আছে তো আমি সংকৰণ উলিয়ালে কিমান পাম চিগমা বনেই আছে চাৰিডাল হয়নে নহয় চাৰিডাল চিগমা বন লোন পেয়াৰ একাকী যুগ্ম আছে জানো নাই 0 তো 4 হলে আমি কি পোৱা আছিলো sp3 তো প্ৰুভ হৈ গল নে 4 হলে আমি sp3 পোৱা আছিলো এইটো চোৱা 4 হলে sp3 তো আমাৰ প্ৰুভ হৈ গল যে হেলো এলকেনত আমি কি পাম sp3 ক্ল'ৰ'বেনজিনত চোৱা এতিয়া ক্ল'ৰ'বেনজিনত আমি এইটো কাৰ্বনত উলিয়াব লাগিব যেহেতু এইটো কাৰ্বনত এই ক্ল'ৰিন গ্ৰুপটো লগ লাগি আছে হয় নে নহয় এইটো গুচাই ইয়াতে ক্ল'ৰিন তো ক্ল'ৰিন যেহেতু ইয়াতে লগ লাগি আছে এইটো কাৰ্বনত আমি এইটো কাৰ্বনত চাম এইটো কাৰ্বনত চিগমা বন কেইডাল আছে এডাল দুডাল আৰু এই যেটো ডাবল বন ইয়াতে এডাল চিগমা এডাল পাই ঠিক আছে তো তুমি কেইডাল পালা চিগমা বন এডাল দুডাল তিনিডাল চিগমা বন হলে সংকৰণত কি হ'ব একাকী যুগ্মটো নাই 0 তো সংকৰণ আমি পাম sp2 ঠিক আছে কাৰণ তিনিডাল হলে আমাৰ সংকৰণ আছিলে sp2 চোৱা তো তোমালোকৰ এইখিনি ক্লিয়াৰ হৈ গল এতিয়া আমি চাম ক্লাসিফিকেশন শ্ৰেণী বিভাজন এতিয়া আমি পঢ়িম শ্ৰেণী বিভাজন হেলো এলকেনবোৰক কেনেদৰে শ্ৰেণী বিভাজন কৰা হৈছে তো মই তোমালোকক ধুনীয়াকৈ ট্ৰিক কৰি বুজাই দিম তো most probably তোমালোকে ভালদৰে মনত ৰাখিব পাৰিবা যদি কিবা ডাউট হয় মোক সুধিলে হ'ল কমেন্ট সেকশনত তো হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত যদি তোমালোকে শ্ৰেণী বিভাজন কৰা হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত তেতিয়াহলে তোমালোকে কি পাবা তোমালোকে পাবা মনো হেলো এলকেন নতুবা ডাই হেলো এলকেন নতুবা ট্রাই হেলো এলকেন ঠিক আছে তো চাবা মনো হেলো এলকেন মানে কি মনো শব্দটোৰ পৰা তোমালোকে কি বুজা মনো মানে এটা ডাই মানে দুটা আৰু ট্রাই মানে তিনিটা তো মনো হেলো এলকেন মানে যদি তোমাৰ যিকোনো এটা গ্ৰুপত এটা এলকেন থাকে এটা হেলোজেন থাকে ঠিক আছে তো মই যদি ইথেন লও ইথেন C2H6 আছিলে হয় না নাই কিন্তু C2H6 আমি নিলিখো এটা হাইড্ৰোজেন গুচাই দিলে কিমান পাম C2H5 আৰু তাৰে ঠাইত আমি যিকোনো এটা হেলোজেন লগাই দিম তো তোমালোকে মনত ৰাখিবা হেলোজেনক আমি X এৰে লিখো এই X ৰ ঠাইত তোমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন যিকোনো হ'ব পাৰে বৰ্গ 17ৰ মৌল পৰ্যাবৃত্ত তালিকাত চাবা বৰ্গ 17ত আছে এইকেইটা তো ইয়াতে তোমাৰ হেলোজেন কেইটা দেখিছা এটা তো এইটো হ'ব তোমাৰ মনো হেলো এলকেন ডাই হেলো এলকেন হলে তাত তোমাৰ ধৰি লোৱা এইটো মই কি লিখিলো এইটো মই লিখিলো ইথেনতে C2H6 আছিলে হয় নে নহয় ডাই হেলো এলকেন হ'ব লাগিলে কি হ'ব লাগিব দুটা হেলোজেন আহিব লাগিব দুটা হেলোজেন আহিলে আমি দুটা হাইড্ৰোজেন যদি মাইনাস কৰি দিও আমি কিমান পাম C2H4 পাম হয় নে নহয় আৰু বাকি দুটা হেলোজেন হ'ব তো সিমিলাৰলি হেতুৱে আমি এটো ভাঙি লিখিছো C এটা C দুটা হাইড্ৰোজেন 2 2 4টা আৰু বাকি X দুটা
X মানে হল যিকোনো ইয়াতে তোমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন যিকোনো আহিব পাৰে এইটো হ'ব তোমাৰ ডাইহেলো এলকেন ট্ৰাইহেলো এলকেন হলে সিমিলাৰলি তিনিটা X তো তোমালোকৰ যদি কিছুমানৰ ডাউট হয় ইয়াতে টু লিখিলো ইয়াতে কিয় টু লিখা নাই তেনেহলে মন কৰিবা কাৰ্বনে সদায় কেইটা বান্ধনী বনায় 4ডাল বান্ধনী বনায় তো কাৰ্বনে যদি এইটোত যদি মই যদি ইয়াতে ভাঙি লিখো চাবা প্ৰথমটোত আছে হাইড্ৰোজেন হাইড্ৰোজেন X হাইড্ৰোজেন X হাইড্ৰোজেন হাইড্ৰোজেন X তো এতিয়া তোমালোকে বান্ধনীবিলাক যোগ কৰা ইয়াতে কেইডাল বান্ধনী আছে এইটো কাৰ্বনত এডাল দুডাল তিনডাল চাৰিডাল এইটো কাৰ্বনত এডাল দুডাল তিনডাল চাৰিডাল এইটো কাৰ্বনত এডাল দুডাল তিনডাল চাৰিডাল তো সব মনত কৰিবা সদায় তোমাৰ বান্ধনী চাৰিডালে হ'ব কাৰ্বন হলে সদায় বান্ধনী চাৰিডাল হ'ব চাৰিডালতকৈ বেছি নহয় ঠিক আছে তো মই সিমিলাৰলি কি লিখিব পাৰো মনো হেলো এৰিন লিখিব পাৰো হেলো এলকেনৰ যদি ভাগ কৰিছো হেলো এৰিনৰো কৰিব লাগিব মনো হেলো এৰিন মানে বেনজিন গ্ৰুপত অকল এটা X গ্ৰুপ মানে এটা হাইড্ৰোজেন গুচাই কিনে এটা X গ্ৰুপ লগাইছো ডাইহেলো এৰিন হলে দুটা X গুচাই দুটা হাইড্ৰোজেন গুচাই কিনে দুটা X লগাইছো ট্ৰাইহেলো এৰিন হলে তিনিটা X হয়নে নাই ইজি একো টান নহয় এইখিনি 6টা হাইড্ৰোজেন থাকে তাই তোমাৰ তিনিটা গুচাই কিনে তাত তিনিটা X লগাই দিছো যেহেতু তিনিটা হেলোজেন আছে এইকাৰণে নাম হৈছে ট্ৰাইহেলো এৰিন দুটা থাকাই ডাইহেলো এৰিন আৰু এটা থাকাই মনো হেলো এৰিন হৈছে এইখিনি এতিয়া ইম্পৰ্টেন্ট ক্লাসিফিকেশন তো এতিয়া আমি কি চাম নেক্সট হেতু হল তোমাৰ sp3 এতিয়া আমি দুই ধৰণে ক্লাসিফাই কৰিম কিছুমানত তোমাৰ sp3 থাকিব কিছুমানত থাকিব তোমাৰ sp2 ঠিক আছে তো sp3 আৰু sp2 বেসিছত আমি ক্লাসিফাই কৰিম ঠিক আছে তো sp3 CX মানে কাৰ্বন আৰু হেলোজেনৰ মাজত বান্ধনীটো বুজাইছে বান্ধনীযুক্ত যৌগ তো পোন প্ৰথমে তোমালোকে পাবা হেলো এলকেন আমিতো গমে পাইছো হেলো এলকেন হলে সদায় sp3 হয় এটো কি আছিল সংকৰণ হেলো এলকেন হলে sp3 সংকৰণ হয় সদায় হয়নে তো তোমাৰ CHH তাৰ পিছত R' X C এইখিনি স্পেস কম হ'ব যেন পাইছো তো মই নেক্সট wait a second আমি কি পঢ়ি আছিলো sp3 আৰু sp2 হয়নে নাই তো sp3 যদি আমি চাব লাগে sp3 CX বান্ধনীযুক্ত যৌগ তেনেহলে sp3 CX বান্ধনীযুক্ত যৌগ হলে আমি কি পাম হেলো এলকেনবোৰ তো তোমালোকে এটা কথা মন কৰিবা হেলো এলকেনক আমি এলকাইল হেলাইড বুলিও ঠিক আছে তুমি হেলো এলকেনো ক'ব পাৰা নতুবা এলকাইল হেলাইডো ক'ব পাৰা তো আমি sp3 বুলি গম পাইছিলো আমি কি পাইছিলো পোন প্ৰথমৰ এক্সাম্পলটো CH3F তো আমি F নিলিখো আমি কি লিখিম X কিয় লিখিম কাৰণ ফ্লোৰিনো হ'ব পাৰে ক্লোৰিনো হ'ব পাৰে ব্ৰোমিনো হ'ব পাৰে আয়োডিনো হ'ব পাৰে আমি বৰ্তমান বুজাত গুৰুত্ব দিম ঠিক আছে তো তুমি চোৱা এতিয়া যদি মই ইয়াৰে এটো হাইড্ৰোজেন গুচাই কিনে তাত এটা R গ্ৰুপ লগাই দিও এটা R গ্ৰুপ লগাইছো নেক্সট ইয়াতে আমি দুটা R গ্ৰুপ লগাইছো দুটা হাইড্ৰোজেন গুচাই কিনে আৰু তিনিটা হাইড্ৰোজেন গুচাই কিনে আমি তিনিটা R গ্ৰুপ লগাইছো ঠিক আছে তো ইয়াতে আমি নাম দিছো R
দুটা থাকিলে আমি ডিফাৰেন্সিয়েট কৰাৰ সুবিধাতে আমি নাম দিম এটা r ডেছ এটা r আৰু তিনটা থাকিলে এটা r ডেছ আৰু আনটো i ডাবল ডেছ ঠিক আছে তো এতিয়া তোমালোকে চাবা এই r মানে কি r মানে হ'ল এলকাইল গ্ৰুপ এলকাইল মূলক আমি কেনেকে পাম আমি এলকেন জানো হয়নে নহয় তো এলকেন কি আছিলে তোমাৰ মিথেন মিথেনৰ যদি তুমি এটা হাইড্ৰোজেন গুচাই দিও কি পাবা CH3 ড্যাশ তো এইটোৰ নাম হ'ব তোমাৰ মিথাইল মূলক আৰু এইটো আমি আৰৰ ঠাইত লিখিব পাৰিম ঠিক আছে সিমিলাৰলি আমি যদি ইথেন লিখো C2H6 তাত যদি আমি এটা হাইড্ৰোজেন গুচাই দিও কি পাম C2H5 ড্যাশ তো ইথাইল মূলক আমি লিখিব পাৰিম আৰৰ ঠাইত ধৰিলো আমি মিথাইল মূলকক I ধৰিলো ইথাইল মূলকক কি ধৰিলো I ড্যাশ সিমিলাৰলি আমি প্ৰপেন মানে কি পাইছিলো প্ৰপেন মানে পাইছিলো আমি C3H8 তো আমি যদি এটা গুচাই দিও C2H7 ড্যাশ কি গুচাইছো হাইড্ৰোজেন এটা গুচাইছো তো এটো আছিলে মিথেন ইথেন প্ৰপেন এই মই কেনেকৈ লিখি আছো এইবোৰ অলৰেডি কৈছো CN H twice n plus 2 C যদি 3 হয় H কিমান হ'ব 3 into 2 6 plus 2 8 ঠিক আছে তো 3 হলে এনৰ মান কি আছিলে প্ৰপেন হ'ব হয়নে নাই তো এটা হাইড্ৰোজেন গুচাইছো তো এইটো মূলকৰ নাম কি হ'ব প্ৰপাইল মূলক ধৰিলে প্ৰপাইল মূলকক আমি কি নাম দিছো R triple dash ঠিক আছে তো এইটো তোমালোকে ধৰি লোৱা জাস্ট ড্যাশ দিব পাৰা নি দিব পাৰা R ডাবল ড্যাশ নিদিছো ঠিক আছে R ডাবল ড্যাশ আৰু যদি মই লিখো এইটো কি আছিলে বেনজিন মানে ইয়াতে এটা হাইড্ৰোজেন আছিলে হয়নে তো ইয়াৰো যদি এটা হাইড্ৰোজেন গুচাই দিও কেনেকুৱা হ'ব এইটো তোমাৰ হয় ফিনাইল মূলক তো তোমালোকে মনত ৰাখিবা এইবোৰ ঠিক আছে ধৰি লোৱা এইটোক নাম দিছো R ট্ৰিপল ড্যাশ তো মই ওপৰত কি কৰিছো ইয়াতে চোৱা এই যেটো এলকেন আছিলে এলকেনৰে এটা হাইড্ৰোজেন গুচাই তাত I লগাইছো তাৰ মানে CH3 লগাইছো এক মিনিট ৰবা তো মই কি কৰিছো এই হাইড্ৰোজেনটো গুচাই কিনে তাত কি লগাইছো R ক'ত পাইছিলো এইটো ঠিক আছে তো এটা যদি R গ্ৰুপ থাকে তাক আমি কম প্ৰাইমাৰী বুলি যদি তোমাৰ R গ্ৰুপ দুটা থাকে ইয়াতে দুটা লগাইছো তাৰ মানে মিথাইলকো লগাইছো ইথাইলকো লগাইছো ঠিক আছে তেতিয়াহলে তাৰ নাম হ'ব সেকেন্ডাৰী আৰু যদি তিনিটা থাকে তাৰ নাম হ'ব টাৰচিয়াৰী প্ৰথমে তোমালোকৰ টান লাগিব পাৰে কিন্তু টান নহয় বস্তুবোৰ আমি প্ৰথমতে কি জানো যে sp3 হাইব্ৰিডাইজ যুক্ত sp3 হাইব্ৰিডাইজ যুক্ত হেলো এলকেন বুলি জানো তো হেলো এলকেনক আকৌ আমি প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰীত ভাগ কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি চাম নেক্সট এইটো হল এলাইলিক হেলাইড এলাইলিক হেলাইড আমি কেতিয়া পাম যেতিয়াই তুমি দেখিবা যে তাত এটা ডাবল বান্ধনী আছে আৰু ডাবল বান্ধনীৰ পিছত আৰু এটা কাৰ্বন আছে আৰু এই কাৰ্বনটোত যদি তোমাৰ এটা হেলোজেন লাগি থাকে তেতিয়াহলে ইয়াক আমি কম এলাইলিক বুলি তো চোৱা কাৰ্বনে কেইডাল বান্ধনী বনাই 4ডাল তাৰ মানে এডাল আৰু দুডালহে হৈছে তো বাকি দুটা হ'ব হাইড্ৰোজেন ঠিক আছে আৰু তুমি সিমিলাৰলি এনেকেও লিখিব পাৰা ধৰি লোৱা তোমাৰ ইয়াতে এটো বেনজিন নহয় ঠিক আছে এটো সাইক্লোহেক্সেন কাৰণ ইয়াতে তোমাৰ অল্টাৰনেটিভ ডাবল বন্ড বিলাক নাই ধৰি লোৱা এটা ডাবল বন্ড আছে আৰু ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত ধৰি লোৱা এনেকেও দিব পাৰো আৰু নতুবা এটো নেক্সট কাৰ্বন হয় নে নাই ধৰি লোৱা এইটোত তোমাৰ হেলোজেন এটা লাগি আছে এটো ডাবল বন্ডৰ নেক্সট কাৰ্বন এটোত হেলোজেন এটা লাগি আছে এটো নালাগে ঠিক আছে
ঠিক আছে তো কি দেখিলো আমি যদি ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত হেলোজেন লাগি থাকে তাক আমি কি নাম দিছো এলাইলিক হেলাইড আৰু এলাইলিক হেলাইড নাম দিছো আৰু এলাইলিক হেলাইড হলে তোমাৰ কোনবিলাকক এলাইলিক হেলাইড বুলি কওঁ যিবিলাকত তোমাৰ ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত এক্স লাগি থাকিব মানে হেলোজেন হৈছে তো এইটো কাৰ্বনৰ হাইব্ৰিডেশ্যন কি হ'ব সংকৰণ কি হ'ব চোৱা ভালকে এইটো কাৰ্বনৰ লাগে ন চোৱা সিগমা 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 চাৰিডাল সিগমা বান্ধনী আছে লোন পেয়াৰটো নাই একাকী যুগ্ম নাই এইটো চাৰিডাল হলে কি আছিলে sp3 এইটো চোৱা এডাল দুডাল তিনিডাল তো sp2 হ'ব নেকি নহয় কিয় কাৰণ এইটো কি হয় তোমাৰ কাৰ্বন কেইডাল বান্ধনী আছে এডাল দুডাল তিনিডাল তো কাৰ্বনত তিনিডাল বান্ধনী পসিবল জানো নহয় তাৰ মানে এডাল হাইড্ৰোজেন আছে এডাল নেদেখাই তো তোমালোকে জানিব লাগিব যে তাত এডাল হাইড্ৰোজেন মানে আন এটা হাইড্ৰোজেন লাগি আছে নহয় তো তোমাৰ কাৰ্বনৰ যেটো জড়িত সেইটো কমপ্লিটে নহব হয়নে নাই কাৰ্বনত চাৰিডাল বান্ধনী থাকে চাৰিডাল বান্ধনী থাকিবই লাগিব কিন্তু আমি যেটো হেলো এৰিন লিখিছিলো তাত তোমাৰ কি আছিল এনেকে অল্টাৰনেটিভ বান্ধনী আছিল নহয় জানো তো চোৱা এডাল দুডাল 1 2 3 4 তাততো চাৰিডালে আছিলে কিন্তু ইয়াত তোমাৰ নাছিলে তো তুমি কি চালো এতিয়া সিগমা বান্ধনী কিমান আছে এডাল দুডাল তিনিডাল আৰু চাৰিডাল সিগমা হলে সংকৰণ কি হ'ব sp3 হৈছে এতিয়া নেক্সট আমি চাম 3 নম্বৰ বেঞ্জাইলিক হেলাইড বেঞ্জাইলিক হেলাইড বোৰো কি হ'ব তোমাৰ মই হেলাইড লিখিলো বেঞ্জাইলিক হেলাইড বোৰো হ'ব তোমাৰ sp3 হাইব্ৰিডাইজেশ্যন যুক্ত sp3 সংকৰিত কেনেকে চাও wait a second তো চোৱা যদি তোমাৰ বেঞ্জাইলিক হেলাইড হয় বেঞ্জাইলিক হেলাইডটো কেনেকুৱা হ'ব বেঞ্জিন ৰিং এটা আঁকিবা বেঞ্জিন ৰিং আঁকিলে আমি অল্টাৰনেটিভ ডাবল বন্ড দিব লাগিব ঠিক আছে তো বেঞ্জিন ৰিঙৰ যদি নেক্সট কাৰ্বনটোত বেঞ্জিন ৰিঙত লাগি থকা নাই বেঞ্জিন ৰিঙৰ নেক্সট কাৰ্বনটোত যদি তোমাৰ হেলোজেন লাগি থাকে এইটো কি হ'ব তোমাৰ বেঞ্জাইলিক হেলাইড আৰু বাকি কাৰ্বনৰ যদি চাৰিটা বান্ধনী ফুলফিল কৰিব লাগে তেনেহলে 1 2 3 4 ঠিক আছে তো তোমাৰ ইয়াতে এনেকৈ লিখিব পাৰো আৰু যদি মই লিখো এইটো তাৰ পিছত এইটো কাৰ্বন আৰু ইয়াতে হেলোজেন লাগি আছে
চৰি মোৰ ক্লাছটো মাজতে অফ হৈ গৈছিলে তো এতিয়া যদি আমি চাওঁ ইয়াতে মই দুটা হাইড্ৰজেন লগাই দিছিলোঁ ঠিক আছে এইবাৰ যদি মই হাইড্ৰজেন লগাই নিদি আই ডেছ আৰু আই লগাই দিওঁ তেতিয়াও হ'ব হয়নে নাই তো এতিয়া আমি ইয়াতে দুটা কনচেপ্ট শিকিব পাৰিম প্ৰথমটো হ'ল আমাৰ কনচেপ্ট সংকৰণৰ ঠিক আছে তো সংকৰণৰ কনচেপ্টত আমি কি পাম চিগমা বন্ড কেইডাল আছে এডাল দুডাল তিনিডাল চাৰিডাল তো তোমাৰ সংকৰণ হ'ব sp3 আৰু যদি ইয়াতে চাওঁ নহ'লে এডাল দুডাল তিনিডাল চাৰিডাল তো সংকৰণ হ'ব তোমাৰ sp3 তো আমিতো sp3 চাই আছো ন এইখিনিতো বুজি পালো কিন্তু যদি মই তোমালোকক সুধো তোমাৰ প্ৰাইমাৰী নে সেকেন্ডাৰী নে টাইচাৰী তেতিয়া কি ক'বা এইটো কি এইটো ইয়াতে তোমাৰ এটা ফিনাইল গ্ৰুপ লাগি আছে হয়নে নহয় কৈছিলো নহয় মই আৰ গ্ৰুপ এইটো ফিনাইল গ্ৰুপটো তোমাৰ আৰ হয় বুলি ফিনাইল মূলক লাগি আছে তো এইটো হ'ব তোমাৰ আৰু বাকি দুটা হাইড্ৰজেন তো এটা আৰ গ্ৰুপ লগাই থাকিলে কি আছিল প্ৰাইমাৰী ইয়াতে চোৱা ইয়াতে তোমাৰ এটা ফিনাইল আৰু বাকি দুটা আৰ গ্ৰুপ মানে কি হয়তো তোমাৰ মিথাইলো হ'ব পাৰে নহয়তো ইথাইলো হ'ব পাৰে নহয়তো প্ৰপাইলো হ'ব পাৰে তো যদি এনেকে তিনিটা লাগিছে এইটো কিমান হ'ব টাইচিয়াৰী ঠিক আছে তো তোমালোকৰ যদি কিবা কনফিউজন লাগে যিহেতু এইটো ইউটিউবৰ ভিডিঅ' হয় তোমালোকে আগলৈকে যাব পাৰিবা পিছলৈকে যাব পাৰিবা মুঠতে কনফিউজন ক্লিয়াৰ কৰিবা আৰু যদি কিবা ডাউট থাকে এক্সট্ৰা তোমালোকে মোক সুধিব পাৰিবা ঠিক আছে নেক্সট আহিল আমাৰ এইবাৰ sp2cx বান্ধনীযুক্ত যৌগ চাম ঠিক আছে এইবাৰ আমি কি চাম FCX বান্ধনীযুক্ত যৌগ ঠিক আছে তো যদি তোমাৰ sp2cx বান্ধনীযুক্ত যৌগ হয় তেনেহলে প্ৰথমটো হ'ব তোমাৰ ফিনাইলিক হেলাইড তো এইটো আমি কাৰ লগত মিলাব পাৰো এইটো আমি এলাইলিক হেলাইডৰ লগত কম্পেয়াৰ কৰিব পাৰো এলাইলিক হেলাইডৰ লগত কম্পেয়াৰ কৰিব পাৰো ঠিক আছে তো ফিনাইলিক হেলাইড হলে কি হ'ব তোমাৰ ডাবল বন্ড এলাইলিক হেলাইডত কি আছিলে এইটো আছিলে sp3 ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত x লাগি থকা আছিলে হয়নে নাই ফিনাইলিক হেলাইড হলে তোমাৰ ডাবল বন্ডতে x মানে কি হেলোজেন গ্ৰুপটো লাগি থাকিব ডাবল বন্ডতে লাগি থাকিব ধৰি লও মই এইটো দেখিলো ইয়াতে তোমাৰ ধৰি লওক ক্লোৰিন লাগি আছে তো এইটো কি হ'ব তোমাৰ ফিনাইলিক ঠিক আছে ইয়াতে ফ্লোৰিন ব্ৰমিন আয়োডিন যিকোনো লাগি থাকিলে এইটো হ'ব ফিনাইলিক তো এইটো অলপ এলাইলিকৰ লগত আমি কম্পেয়াৰ কৰি পঢ়িব পাৰো কাৰণ এলাইলিকত ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত আৰু ফিনাইলিকত ডাবল বন্ডতে ঠিক আছে ডাবল বন্ড হৈ থকা কাৰ্বনটোতে এতিয়া যদি মই সংকৰণ চাব লাগে এইটো কাৰ্বনৰ মই কিয় চাইছো যিটো কাৰ্বনত তোমাৰ ক্লোৰিনটো লাগি ক্লোৰিন ব্ৰমিন আয়োডিন মানে যিটো কাৰ্বনত তোমাৰ হেলোজেন মূলকটো লাগি থাকিব সেইটো কাৰ্বনৰহে চাব লাগে তো ইয়াতে তোমাৰ চোৱা এডাল সিগমা বন্ড দুডাল সিগমা বন্ড তিনিডাল সিগমা বন্ড এডালটো পাই বন্ধে হয় তো তিনিডাল সিগমা বন্ড আৰু একাকী যুগ্ম শূন্য তো তিনিডাল হলে কি হ'ব sp2 হ'ব মানে নাই কাৰণেতো আমি পঢ়ি আছো sp2cx বান্ধনীযুক্ত আৰু এটা আছে আৰু মই এনেকৈ লিখিব পাৰিলো হয় এইটো সাইক্লোহেক্সিন হয় ন ইয়াৰে মই যেতিয়া বেনজাইলিক পঢ়িছিলো সৰি এলাইলিকতে মই কি পঢ়িছিলো যে ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত আছিলে হয়নে তো ইয়াতে তোমাৰ কি পাম যেটো ডাবল বন্ড আছে ডাবল বন্ডতে x গ্ৰুপটো লাগি থাকিব x ৰ ঠাইত তোমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন যিকোনো লাগি থাকিব পাৰে আছে শেষত আহিল তোমাৰ sp2 যুক্ত হেতু হল তোমাৰ যদি বেনজিন ৰিঙত ডাইৰেক্ট লাগি থাকে x
এৰাইল হেলাইট বুলি কোৱা হ'ব। কাৰ এৰাইল হেলাইট বুলি ক'ব? যদি তোমাৰ বেনজিন ৰিঙত ডাইৰেক্ট এক্স গ্ৰুপটো লাগি থাকে, এক্স মানে ডাইৰেক্ট হেলজেন গ্ৰুপটো লাগি থাকে। ধৰি লোৱা মই আৰু এটা ৰাখিলো, এইটো ঠিক আছে। তো ইয়াতেও যদি তোমাৰ বেনজিন ৰিংটো ডাইৰেক্ট তোমাৰ এক্স গ্ৰুপটো লাগি থাকে, তেতিয়াহ'লে হেলজেন গ্ৰুপটো যদি তোমাৰ ডাইৰেক্ট লাগি থাকে, তেতিয়াহ'লে এইটো হ'ব তোমাৰ এৰাইল হেলাইট। ঠিক আছে, চৰি। ধৰি লোৱা তোমাৰ এটা ক্লৰিন লাগি আছে, তো এইটো হ'ব তোমাৰ এৰাইল হেলাইট। ধৰি লোৱা তোমাৰ ইয়াতে এটা ফ্লৰিন লাগি আছে, এইটো হ'ব তোমাৰ এৰাইল হেলাইটত। ঠিক আছে, তো এইখিনিয়ে আছিল আজিৰ ক্লাছটো। তো আমি কি পঢ়িলো মই চিম্পলি সামাৰাইজ কৰি দি আছো, আৰু নেক্সট ক্লাছত আমি পিছৰখিনি শিকিম। তো আমি কি পঢ়িলো এইটো ক্লাছত? পোনপ্ৰথমতে আমি পঢ়িলো হেলো এলকেনত তোমাৰ sp3 সংকৰণ, হেলো এৰিনত sp2 সংকৰণ, হয়নে নাই? এইটো পঢ়িলো। তাৰপিছত আমি সংকৰণ কাক বোলে, সংকৰণ কেনেকে উলিয়াই এইটো চালো। সংকৰণ কেনেকে উলিয়াই? সংকৰণ উলিয়াবলৈ হলে আমি লাগিব সিগমা বোন যোগ একাকী যুগ্ম। আমাক লাগিব সিগমা বন্ড আৰু সিগমা বান্ধনী আৰু একাকী যুগ্ম। তাৰপিছত আমি কি পঢ়িলো, যে এলকিন আৰু এলকেনৰ বিষয়ে এটা চিম্পল আইডিয়া দিলো। এলকেন হলে তোমাৰ CnH2n+2, যদি তোমাৰ এলকিন হয় তেনেহলে CnH2n, আৰু যদি এলকাইন হয় তেনেহলে CnH2n-2। মিথেন হয় যদি তোমাৰ N=1 হয়, 2 হলে ইথেন, 3 হলে প্ৰপেন, 4 হলে বিউটেন, এনেকে আছিলে। আৰু এলকিন হলে 1 টো নাপায়, ইথিনৰ পৰা পাবা। N=2 হলে ইথিন, 3 হলে প্ৰপিন, N=4 হলে বিউটিন, এনেকে। ঠিক আছে, তাৰপিছত আমি পঢ়িলো শ্ৰেণী বিভাজন। শ্ৰেণী বিভাজন আমি দুই ধৰণে কৰিছো। এটা হ'ল তোমাৰ sp3 আৰু এটা হ'ল sp2 কাৰ্বন। যদি তোমাৰ sp3 কাৰ্বন চাব লাগে, তেনেহলে আমি কেই প্ৰকাৰৰ পাওঁ? 3 প্ৰকাৰৰ পাওঁ। আৰু সেই প্ৰকাৰ তিনিটা কি কি আছিলে? প্ৰথমটো আছিলে তোমাৰ এলকাইল হেলাইড, এলকাইল হেলাইডত আমি কি কি পাইছিলো? প্ৰাইমাৰী, সেকেন্ডাৰী আৰু ট্ৰাইচাৰী। আমি এনেকৈ লিখিব পাৰো, প্ৰাইমাৰী, সেকেন্ডাৰী, ট্ৰাইচাৰী। তাৰপিছত আমি কি পাইছিলো? সেকেন্ডটো এলাইলিক হেলাইডত কি আছিলে? ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত হেলোজেন লাগি থাকিব। ঠিক আছে, তাৰপিছত 3 নম্বৰটো কি পাইছিলো আমি? 3 নম্বৰটো পাইছিলো বেনজাইলিক হেলাইড। বেনজাইলিক হেলাইড হলে কি আছিলে? যিটো তোমাৰ বেনজিন ৰিং আছে, তাৰে নেক্সট কাৰ্বনটোত হেলোজেন লাগি থাকিব। আৰু এই গোটেইকেইটাতে আমি কিমান পাইছিলো? সংকৰণ sp3। sp2 হলে কি আছিলে? দুটা আছিলে মাত্ৰ। এলাইলিকৰ অপজিটটো আছিলে তোমাৰ ফিনাইলিক হেলাইড। তো তোমাৰ এলাইলিক হেলাইড হলে কি আছিলে? ডাবল বন্ডৰ নেক্সট কাৰ্বনটোত হেলোজেন। ভিনাইলিক হেলাইড হলে তোমাৰ ডাবল বন্ডতে হেলোজেন লাগি থাকিব, ডাবল বন্ড থকা কাৰ্বনটোতে। আৰু বেনজাইলিক হলে বেনজিনৰ নেক্সট কাৰ্বনটোত আছিলে হেলোজেন গ্ৰুপটো, হয় নে নাই? কিন্তু যদি তোমাৰ এৰাইলিক হেলাইড হয়, তেনেহলে তোমাৰ বেনজিন ৰিঙতে হেলোজেন গ্ৰুপটো লাগি থাকিব। তো এইখিনিয়ে আছিল আজিৰ ক্লাছ। তোমালোকে ভালকৈ পঢ়িবা বুলি আশা থাকিল। আৰু কিবা যদি তোমালোকৰ ডাউট আছে মোক সুধিবা। তোমালোকে কৈছিলা যে মেম অৰ্গেনিক ষ্টাৰ্ট কৰক, সেইকাৰণে মই আজি অৰ্গেনিক ষ্টাৰ্ট কৰিছো। তো প্ৰথমতে হেলো এলকেন, হেলো এৰিনত sp3, হেলো এলকেনত sp3, হেলো এৰিনত sp2। সংকৰণ কেনেকৈ ওলাই? সিগমা বান্ধনী যোগ লোন পেয়াৰ। তাৰপিছত এমনিয়াৰ ওলাইছিলো, মিথেনৰ ওলাইছিলো, এলকাইনৰ বিষয়ে কৈছিলো।
তাৰপিছত সংকৰণত তোমাৰ 4 হলে sp3 3 হলে sp2 আৰু 2 যদি পাও সিগমা বন আৰু একাকী যুগ্ম যোগ কৰাৰ পিছত তেনেহলে sp সো হেলো এলকেন হেলো অৰিন তাৰপিছত শ্ৰেণী বিভাজন হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত আমি এইটো মই ৰৈ গৈছিলে আমি হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত কি পাইছিলো মনো হেলো এলকেন এটা থাকিলে এলকেন সৰি এটা হেলোজেন থাকিলে মনো হেলো দুটা থাকিলে ডাই হেলো তিনটা থাকিলে ট্রাই হেলো ঠিক আছে তাৰপিছত আমি পাইছিলো sp3 যদি থাকে তেনেহলে তিনি প্ৰকাৰৰ পাইছিলো এলকাইল হেলাইডক আকৌ প্ৰাইমাৰী সেকেন্ডাৰী টাইচাৰী এনেকে ভাগব পাৰি তাৰপিছত সেকেন্ড পাইছিলো এলাইলিক হেলাইড ডাবল বন্ডৰ নেক্সট কাৰ্বনত থাকিলে হেলোজেন লাগি থাকিলে এলাইলিক ডাবল বেনজিন ৰিঙৰ নেক্সট কাৰ্বনত হেলোজেন লাগি থাকিলে বেনজাইলিক তাৰপিছত পাইছিলো sp2 কি পাইছিলো ডাবল বন্ডতে যদি তোমাৰ ডাবল বন্ড থকা কাৰ্বনতে যদি হেলোজেন লাগি থাকে এটো আছিল ফিনাইলিক আৰু যদি বেনজিন ৰিঙতে তোমাৰ হেলোজেন লাগি থাকে এটো আছিল এৰাইলিক ঠিক আছে এৰাইলিক নহয় অকল এৰাইল হেলাইড ঠিক আছে মই ইয়াতে এৰাইলিক লিখিছো এটো অকল এৰাইল তো এইখন যিখন তোমালোকে দেখিছো এইখনৰ পৰা পঢ়িবা এনেকে ভাগ কৰি পঢ়িবা sp3 sp2 হলে এলকাইল হেলাইড তিনিটা প্ৰাইমাৰী সেকেন্ডাৰী টাইচাৰী এলাইলিক হলে ডাবল বন্ডৰ নেক্সট কাৰ্বনত হেলোজেন বেনজাইলিক হলে বেনজিনৰ নেক্সট কাৰ্বনত হেলোজেন sp2 হলে তোমাৰ ফিনাইলিক হেলাইড আৰু এৰাইল হেলাইড এৰাইলিকো ক'ব পাৰি তো ফিনাইলিক হেলাইড হলে তোমাৰ ডাবল কাৰ্বন ডাবল বন্ডতে লাগি থাকিব x2 মানে হেলোজেন এটমটো আৰু এৰাইলিক হলে